7 মে'ৰ 7 তাৰিখ আহি আছে আৰু মে'ৰ 7 তাৰিখে আপোনাৰ বা মোৰ বাবে আটাইতকৈ এটা উল্লেখযোগ্য দিন হ'বলৈ গৈ আছে। কিয় জানেনে? ভাৰতবৰ্ষত আজিলৈকে কোনো দিন নঘটা এটা ঘটনা ঘটিবলৈ গৈ আছে। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত নিশ্চয় দেখিছে, ইমাৰ্জেঞ্চি এলাৰ্ট ঘোষণা কৰা হৈছে সকলো ৰাজ্যলৈ। MSA অৰ্থাৎ মিনিষ্ট্ৰী অফ হিউমেন এফেয়াৰ্ছৰ তৰফৰ পৰা এই 3 ঘণ্টাৰ আগত এটা নটিচ ওলাইছে আৰু সেই নটিচৰ যোগেদি প্ৰতিখন ৰাজ্যলৈ ইমাৰ্জেঞ্চি এলাৰ্ট জাৰি কৰা হৈছে। আপোনালোকে তাৰ আগতে জানি লওক কি হয়, কি বস্তু। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ফুটেজ দেখা পাইছে বিভিন্ন ৰাষ্ট্ৰত যেতিয়া যুদ্ধ হয়, যুদ্ধত যেতিয়া এয়াৰ ষ্ট্ৰাইক হয় তেতিয়া এনেকুৱা ধৰণৰ এয়াৰ চাইৰেন বাজে আৰু একে ধৰণৰ ঘটনা ঘটিবলৈ গৈ আছে অহা 7 মে' তাৰিখে। আপোনালোকে ঠিকেই শুনিছে, কিয়নো 7 মে' তাৰিখে ভাৰতবৰ্ষত কোনো দিন আজিলৈকে নোহোৱা এটা ঘটনা ঘটিবলৈ গৈ আছে। সেইদিনা প্ৰতিখন ৰাজ্যত প্ৰতিখন চৰকাৰে এটা বিশেষ সময়ত এয়াৰ ৰেড চাইৰেন বজাব আৰু সেই এয়াৰ ৰেড চাইৰেনৰ সময়ত প্ৰতিজন নাগৰিক, প্ৰতিজন শিক্ষাৰ্থী, প্ৰতিজন হোষ্টেলত থকা মানুহ বা প্ৰতিজন আৱাসীয়ে কি ধৰণে কেনেদৰে নিজকে সুৰক্ষা দিব লাগিব, বাটত গৈ থকা যান বাহন ৰখাই কেনেকৈ আমি নিজকে ছেফটি জোনলৈ নিব লাগিব, সেই গোটেই ঘটনাখিনি সেইদিনাখন ৰূপান্তৰ হ'বলৈ গৈ আছে। আপোনালোকে ভাবিছে যুদ্ধ হ'ব নেকি? যুদ্ধ নহয়, যুদ্ধৰ আগত মক ড্ৰিল কৰাবৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। ইয়াৰ অন্তৰালত এইটো নিহিত হৈ আছে নেকি যে যুদ্ধ সমাগত, আৰু যুদ্ধ যদি সমাগত খুব ডাঙৰ এখন যুদ্ধলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে নেকি? আমি কি হয় নাজানো, কিন্তু এটা আটাইতকৈ ডাঙৰ সূচনা হৈছে যে অহা 7 মে' তাৰিখে প্ৰতিখন ৰাজ্যৰ প্ৰতিজন আৱাসীয়ে এয়াৰ ৰেড চাইৰেন বাজিব আৰু এয়াৰ ৰেড চাইৰেন বজাৰ লগে লগে নিজক সুৰক্ষিত স্থানলৈ নিয়াৰ এক মক ড্ৰিল কৰাব। অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, পঞ্জাৱ চৰকাৰে হওক, হিমাচলে হওক, বিহাৰে হওক, প্ৰতিখন ৰাজ্যই কৰাব লাগিব। ইটছ ক্লিয়াৰ। আৰু এইটো সম্পূৰ্ণ গৃহ বিভাগৰ ফালৰ পৰা সম্পূৰ্ণ এক নটিচ জাৰি কৰা হৈছে। আৰু আকৌ জনাওঁ, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আৰু খুব ইমাৰ্জেঞ্চি ইনফৰ্মেশ্যন পাবৰ বাবে কৌশিক উন্মিলন ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক বা ফ'ল' কৰি থ'ব। আকৌ নতুন এটা বাৰ্তালৈ আপোনালোকৰ মাজলৈ আহিম পুনৰবাৰ।